Hey guys, এইজন পাই গ'ল। ফাইনেলি আজি খেতি শেষ হৈ গ'ল আৰু হালৰ কাম শেষ হৈ গ'ল। ৰুবলৈ অলপ বাকী আছে, ৰুইও শেষ হ'ব। Hey guys, পথাৰত আছোঁ, কঠীয়া তুলি আছোঁ। এয়া দেখিছে পুৰা ধমাধম কঠীয়া তুলি আছোঁ আৰু সন্ধিয়া হ'বলৈ হৈছেগৈ, মানে কঠীয়া তোলোতে আৰু কিমানখিনি কঠীয়া তুলিলোঁ আপোনালোকক অলপ অলপ দেখুৱাম আৰু চাই গৈ থাকিব। তেতিয়াহ'লে কঠীয়াটো তুলি লওঁ আৰু লগ পাই আছোঁ। হে গাইছ, কঠীয়া তুলি আছোঁ আৰু এয়া তুলি আছে আমাৰ ৰাইজে, সকলোখিনিয়ে কঠীয়া তুলি আছে। এয়া দেখিবলৈ পাইছে পুৰা কঠীয়া তুলি আছে, দেখিছে। চব গাইছ মানে কঠীয়া তুলি আছোঁ আৰু চাই গৈ থাকক। সেই গাইছ, পথাৰত আহিলোঁ, মানে কঠীয়া তুলি আছোঁ আৰু একদম পূৰা ভাগৰ লাগিলে, তো পথাৰতে শুই দিলোঁ আৰু ভাগৰ লাগিলে কঠীয়া তুলি আছোঁ। অলপমান জিৰণি লৈ দিছোঁ পথাৰতে, আৰু কৃষকৰ বিচনা এখনেই হয়, দেখিছে। আৰু কঠীয়া ইমানখিনি তুলিলোঁ, দেখিছে কঠীয়াবিলাক। ফাইনেলি ৰাতিপুৱা জল্দিকৈ ওলাই আহিলোঁ পথাৰলৈ, আৰু আহি মেলি এতিয়া দেখিছে এইবোৰ মৈ দি লৈছোঁ। পটাপট মৈ দিব লাগিব আৰু ৰুবলৈ মানুহ আহিব। পটাপট মৈ দি লওঁ, আপোনালোকক দেখুৱাই আছোঁ। এয়া মই পটাপট মৈ দি মানে প্ৰায় ক্লিয়াৰ হ'লগৈ মৈ দি, এয়া দেখিবলৈ পাইছে। আৰু মৈ দি শেষ কৰিলোঁ, শেষ কৰি মেলি আপোনালোকক লগ পাই আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। ফাইনেলি আজি খেতি শেষ হৈ গ'ল আৰু হালৰ কাম শেষ হৈ গ'ল। ৰুবলৈ অলপ বাকী আছে, ৰুইও শেষ হ'ব। আৰু এতিয়া কি হয়, খেতি শেষ হোৱাৰ পিছত যিহেতু খেতি সঁজুলিবিলাক আৰু গৰুবিলাক গা ধুৱাই দিব লাগে, সেয়েহে অলপমান চাফা কৰি দিওঁ। তো আপোনালোকক দেখুৱাই আছোঁ, চাই গৈ থাকক। পথাৰখনৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। আজি ৰোৱা আৰু ৰুবলৈ আহিছোঁ। আমাৰ সকলোবোৰ ইয়াৰ ৰুই আছে, দেখিবলৈ পাইছে। বৰ বেছি নাই আৰু খন্তেক লাগিব। অলপমান ৰোৱনীবিলাক অলপ দেখুৱাই দিছোঁ, এয়া দেখিব পাইছে। জুম কৰি দেখুৱাই দিছোঁ অলপমান। সকলোবোৰ মানে দহত ৰুই আছে, আৰু দহত মানে এইখিনি পানী শুকাই থাকিলে এইকেইদিন। আজি এইবিলাক ৰোৱা হ'ল, দেখিবলৈ পাইছে। ফিচাৰীলৈ নামো, মাছ ধৰোঁ বুলি ভাবিছোঁ, আৰু কি মাছ পাওঁ, কিমান পাওঁ আপোনালোকক দেখুৱাম, কিমান ডাঙৰ মাছ পাম। তো আপোনালোকে চাই থাকক। ধৰি মেলি এতিয়া মাছজনী জুখি লওঁ। মাছজনী প্ৰায় 3 কেজি হ'ল, এয়েহে জুখি ল'লোঁ, আপোনালোককো দেখুৱালোঁ। দেখিবলৈ পাইছে মই ফাইনেলি মাছবিলাক কাটিবলৈ লৈছোঁ। এনেকৈ কাটি লৈছোঁ মাছবিলাক, কাটি লৈ আপোনালোকক দেখুৱাইছোঁ। এনেকৈ বাকলিটো গুচাই লৈছোঁ প্ৰথমে, আৰু এনেকৈ পিচিং কৰিবলৈ আৰম্ভ কৰিছোঁ। দেখিবলৈ পাইছে এনেকৈ পিচিং কৰিছোঁ, আৰু পিচিং কৰি মেলি আপোনালোকক দেখুৱাইছোঁ কিমানখিনি হয়। আজি খুবেই এটা সুন্দৰ ভিডিঅ' হ'বলৈ গৈছে, আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। যদিহে ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু দেখিবলৈ পাইছে এয়া মাছবিলাক কাটি আছোঁ আৰু কাটিবলৈ লৈছোঁ। কাটি আছোঁ মানে মাছজনীৰ ভিতৰত মানে প্ৰায় কণী ওলাইছে, দেখিবলৈ পাইছে। আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাই দিম ওচৰত। দেখাবলৈ লৈছোঁ, এয়া দেখিবলৈ পাইছে। ইয়াৰ ভিতৰত মাছৰ মানে মাছজনীৰ ভিতৰত কণী আছিলে প্ৰায়, এয়া দেখিবলৈ পাইছে। যিখিনি দেখিছে কণী বহুত কণী আছিলে, প্ৰায় কণী আধা কেজিমান প্ৰায় হ'ব। এয়া দেখিবলৈ পাইছে, আধা কেজিমান হ'ব। বহুত কণী মানে মাছজনীৰ ভিতৰত বহুত কণী আছিলে। তো আপোনালোকক দেখুৱাই দিলোঁ, আৰু চাই গৈ থাকক, একেবাৰে স্কিপ নোকোৱাকৈ চাব শেষলৈকে, যিহেতু আজি পথাৰৰ একদম শেষতো ভিডিঅ'। আৰু আজি পথাৰৰ মানুহ যিসকলক খুৱাবলৈ কাৰণে
মাছ ধৰা হ'ল পথাৰৰ পৰা আহি মেলি। দেখিবলৈ পাইছে মাছবিলাক মই এতিয়া ফাইনেলি পিচিং কৰি আছোঁ। আৰু পিচিং কৰি মেলি এয়া দেখিবলৈ পাইছে এয়া সম্পূৰ্ণভাৱে পিচ কৰি লৈছোঁ। আৰু পিচ কৰি মেলি আপোনালোকক দেখুৱাম আৰু কিমানখিনি হ'ল কি কথা আপোনালোকে একেবাৰে চাই থাকক। আৰু এনেকৈ মই পিচিং কৰি লৈছোঁ। দেখিবলৈ পাইছে সুন্দৰ মানে বহুত তেল হৈছে। আৰু মই পিচটো ইমান সৰু কৰা নাই, ডাঙৰকৈ ৰাখিছোঁ পিচবিলাক। দেখিবলৈ পাইছে এয়া প্ৰায় এতিয়া মাছ কটা মোৰ প্ৰায় ক্লিয়াৰ হ'বগৈ। দেখিবলৈ পাইছে ফাইনেলি মাছ কটা হৈ গ'ল। এয়া দেখিবলৈ পাইছে মাছ, এইবিলাক মাছ আৰু এয়া মাছৰ কণী আধা কেজিমান হ'ব চাগে। আৰু এয়া দেখিবলৈ পাইছে মাছৰ মাথা, অনলি মাছৰ মাথাবিলাক মানে মিহিকৈ কটা হৈছে। এইটো বেলেগ ষ্টাইলত বনোৱা হ'ব আৰু এইবিলাক এতিয়া ফ্ৰাই কৰা হ'ব। আৰু মাছৰ কণীটো এইটো এটা বেলেগ ষ্টাইলত বনোৱা হ'ব, চাই গৈ থাকক। এইখিনি হ'ল মাছৰ মাথা, দেখিবলৈ পাইছে। এইবোৰ মাছৰ মাথা মানে জলকীয়া দি ভজা হৈছে। এইটো বেলেগ এটা চাকনা হ'ল। আৰু এইফালে দেখিবলৈ পাইছে এইটো অকল অনলি মাছৰ কণী, মানে পিঁয়াজত দি ফ্ৰাই কৰা হৈছে। দেখিবলৈ পাইছে আৰু মাছবিলাক কেনেকৈ বনালোঁ অলপ দেখুৱাম আপোনালোকক। দেখি পাইছে এই দেখিবলৈ পাইছে মাছ আৰু বিলাহী, আলু আৰু বিভিন্ন মানে আমাৰ থলুৱা মছলা পাতেদি বনোৱা হৈছে। দেখিবলৈ পাইছে এনেকৈ হ'ল আজি খানাটো। তো দেখিবলৈ পাইছে